আজি আমাৰ 68তম ভীমৰাও ডক্টৰ আম্বেদকাৰৰ মৃত্যু তিথিত আজি আমি বন্তি প্ৰজ্বলন কৰা হ'ল সদৌ অসম অনুসূচিত মহিলা ঐক্য মঞ্চই। আজি প্ৰথম আমি সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চই শিৱসাগৰত জন্ম কৰা হৈছিল 17 নৱেম্বৰ 2024 তাৰিখে। জন্ম কৰিয়ে আমি প্ৰথম আজি আমি ভীমৰাও আম্বেদকাৰৰ মৃত্যু তিথিতে আজি আমি পালন কৰিবলৈ সক্ষম হ'লোঁ। এইটো বহুত সৌভাগ্য। তেওঁ 1956 চনত তেওঁ মৃত্যু হৈছিল আৰু আজি সেয়েহে 68তম আমি মৃত্যু তিথিটো আমি পালন কৰিছোঁ। আৰু আজি ইয়াতে আপোনালোকৰ দ্বাৰা এটা জনাব বিচাৰিছোঁ, আমি সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চই আমি সকলো জিলা কমিটি গঠন কৰিলোঁ। কেন্দ্ৰীয় কমিটিখন গঠন কৰি আমি প্ৰত্যেক জিলা কমিটি আমি গঠন কৰা আশা ৰাখিছোঁ, গঠন কৰিম বুলি ভাবিছোঁ। কিয়নো আমাৰ অনুসূচিত জাতি মহিলাসকল বহুত পিছ পৰি আছে। পিছ পৰি থকাৰ কাৰণে আমি চুকে কোণে থকা সকলো মহিলা উলিয়াই আনি সবলীকৰণ কৰা আৰু শিক্ষাৰ ফালৰ পৰা আৰু ল'ৰা ছোৱালীক কেনেকৈ আৰু বহুত নাবালিকা কম বয়সতে বিয়া হৈছে আৰু নাৰী সুৰক্ষা, নাৰী ঘৰখন সকলো ক্ষেত্ৰত আমি ঐক্য শান্তিৰ প্ৰগতি আমাৰ লক্ষ্য। এই উদ্দেশ্যে আমি এই মহিলা ঐক্য মঞ্চটো আমি গঠন কৰা হ'ল, যাতে আমি চৰকাৰকো এটা কথা জনাব বিচাৰিছোঁ আপোনালোকৰ যোগেদি। আমি সতীয়াধিকাৰ দিনটো যিটো আমাৰ চৰকাৰে এইটো বন্ধৰ দিন এটা ঘোষণা কৰিছে, সেই দিনটোতে যাতে আমি সতীৰ অধিকাৰ পালন কৰিম বুলি ভাবিছোঁ, যাতে চৰকাৰেও আমাক সেইখিনি চৰকাৰ সহায় সুবিধা কৰিব, যাতে দিহা পৰামৰ্শ দিব, সহায় সহযোগিতা কৰিব। আপোনালোকৰ তৰফৰ পৰা আমি হেমন্ত বিশ্ব শৰ্মা ছাৰলৈ মই এইখিনি অনুৰোধ জনাইছোঁ আপোনালোকৰ।